জনতাৰ দিয়া গাদীত বহি এয়া অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ জনসাধাৰণৰ ওপৰত কিহৰ লেভেল, কিহৰ অহংকাৰ, কিহৰ অভিমান দেখুৱাইছে। এখেতে কৈছে কি জাপানৰ প্ৰধানমন্ত্ৰী আহিব বুলি ভাবি এখেতে মনে মনে থাকিলে, নহ'লে আপোনাৰ কি গণেশগুৰি উৰণ সেতুৰ তলত যিবোৰ আপোনাৰ অসমীয়া, যিবোৰ আপোনাৰ জনসাধাৰণ, যিবোৰ আপোনাৰ নৱ প্ৰজন্ম তাত গোট খাইছিলে, আপুনি কি লাঠি চাৰ্জ লগালেহেঁতেন নেকি? জাপানৰ প্ৰধানমন্ত্ৰী নহা হ'লে বা আহিবলগীয়া কথা নহ'লে আপুনি তাত কি এনকাউণ্টাৰৰ নামত গুলীচালনা কৰিলেহেঁতেন নেকি? মুখ্যমন্ত্ৰী ডাঙৰীয়া, আমি আপোনাৰ পৰা এনেধৰণৰ ভাষ্য আমি আশা কৰা নাছিলোঁ। আৰু আপুনি কৈছে কি যোনবোৰ প্ৰতিচ্ছবি, যোনবোৰ ছবি আপোনাৰ জুবিনদাৰ লগত মিল নাখাব বা জুবিনদাৰ লগত সামঞ্জস্য নাথাকিব, তেনে ছবি অংকন কৰিবলৈ আপুনি বাধা প্ৰদান কৰিব। মই আপোনাক পোনপটীয়া এষাৰ কথা সুধিছোঁ, সনাতনীয়ে যিটো সনাতন ধৰ্মীসকলে সনাতনীয়ে যিটো আপোনাৰ শিৱ, বিষ্ণু, কৃষ্ণৰ নামত যিটো পূজা কৰে ভগৱান বুলি, এখেতসকলক কোনে দেখিছিলে? শিৱৰ ৰূপ এনেকুৱা আছিলে, শিৱ দেখিবলৈ এনেকুৱা আছিলে, বিষ্ণু এনেকুৱা আছিলে, ৰাম দেখিবলৈ এনেকুৱা আছিলে বুলি আপোনাৰ কোনে দেখিছিলে আৰু কোনে এইটো প্ৰতিমূৰ্তি স্থাপন কৰিছিলে? প্ৰতিমূৰ্তি কোনে নিৰ্মাণ কৰে? আপুনি ইয়াৰ ওপৰত কিবা উত্তৰ দিব। আৰু আপুনি যে বাৰম্বাৰে কৈছে সেই আপোনাৰ ৰং পেইণ্টাৰ দুজনক যে কৈছে যোনটোৱে জুবিনদাৰ আপোনাৰ চিনি নাপায় প্ৰতিচ্ছবিটো আপোনাৰ মুচিছিলে বুলি, আপুনি যে বাৰম্বাৰ এষাৰ কথা কেলৈ উত্থাপন কৰিছে? এয়া আপোনাৰ অসমীয়া আছিলে, কোনো মুছলিম সম্প্ৰদায়ৰ নাছিলে। আপুনি কিয় এষাৰ কথা কৈছে? মানে আপুনি ক'ব বিচাৰিছে কি অসমৰ জনসাধাৰণক? সেই পেইণ্টাৰ দুজনৰ যিটোৱে আপোনাক মুচিছিলে আপোনাৰ জুবিনদাৰ প্ৰতিচ্ছবিটো, আপুনি ডাইৰেক্ট কৈছে তাত সেইটো মুছলিম সম্প্ৰদায়, একদম শুদ্ধ অসমীয়া কথা কয়, শুদ্ধ অসমীয়া বুলি আপুনি কৈছে। আপুনি কি বুজাব খুজিছে অসমৰ জনসাধাৰণক? মানে আপোনালোকৰ সেই জাতি ধৰ্মৰ বিবাদটো আপোনালোকে নাহাগিলে নহয় নেকি? মই পুনৰ আপোনাক সুধিছোঁ, জুবিনদাৰ প্ৰতিচ্ছবি আমি অংকন কৰিম য'তেই নহওক। ভগৱানৰ আমাক চেহেৰা নালাগে পূজা কৰিবলৈ, ভগৱানৰ নামেই যথেষ্ট। যেনেধৰণে আমি বৰ্তমান আমি সনাতনীয়ে হিন্দু, বিষ্ণু, শিৱ, পাৰ্বতী যি টি নহওক চবকে আমি যেনেধৰণে পূজা কৰোঁ, ঠিক তেনেধৰণে জুবিনদা আমাৰ কাৰণে ভগৱান। জুবিনদা আমাৰ প্ৰতিচ্ছবিৰ লগত সামঞ্জস্য নাথাকক একো দৰকাৰ নাই। জুবিনদাৰ লগত এই ছবিটো নিমিলক আমাৰ একো দৰকাৰ নাই। আমাক মাথো লাগে জুবিনদাৰ নাম, যাৰ নামেই আমাৰ কাৰণে যথেষ্ট পূজা কৰিবলৈ। আপোনাৰ ছবি সামঞ্জস্য থাকক নাথাকক কোনো প্ৰয়োজন নাই। আৰু আপুনি এগৰাকী মুখ্যমন্ত্ৰী হিচাপে আপুনি এষাৰ কথা কোৱাটো কিন্তু শোভা নাপালে। আপুনি গোটেই অসমখনৰ আপুনি ৰজা হয়, গোটেই অসমখনক আপুনি চলাই আছে, আপুনি গোটেই অসমখনৰ পিতা হয়, পিতৃ হয়। এগৰাকী পিতৃয়ে, এগৰাকী দায়িত্ববোধ থকা এগৰাকী পিতৃয়ে এনেধৰণৰ বক্তব্য আগবঢ়োৱাটো বৰ এক লজ্জাজনক বিষয়। তেনে শেষত বৰ বেছি নকওঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া, আশা কৰোঁ আপুনি কথাটো বুজিছে। তেন্তে কণ্ঠমূৰ প্ৰতিক্ৰিয়া আপোনাৰ, সিদ্ধান্ত আপোনাৰ। জয় অসম, জয় জুবিনদা। নমস্কাৰ, মই মনালিছা গগৈ। সকলোতকৈ দুখৰ কথাটো হ'ল কটন কলেজৰ কাৰণে এটকাও এই বাজেটত ধাৰ্য কৰা নহ'ল। কটন কলেজৰ বহুবোৰ পাঠ্যক্ৰম বন্ধ কৰি দিয়া হৈছে। আচলতে এতিয়া কটন কলেজ নহয়, কটন মহাবিদ্যালয় হ'ল, বিশ্ববিদ্যালয় হ'ল। বিশ্ববিদ্যালয় হোৱাৰ পাছতো এডমিশ্যন বন্ধ কৰি দিব লগা হয়। ছাত্ৰবাস, ছাত্ৰীনিবাসত থকাৰ সা সুবিধা যেনেধৰণে হ'ব লাগে, কাৰণ আমিও আছিলোঁ, আমি থাকোঁতে যিবোৰ আছিল তেতিয়া সেইবোৰেই ভাল সুবিধা আছিল। কিন্তু আজিকালি সুবিধাবোৰ আজিকালি আমাৰ ল'ৰা ছোৱালীবিলাকে যেনেধৰণে ডাঙৰ দীঘল হৈছে তেনেধৰণৰ সা সুবিধা এটা তেওঁলোকে হোষ্টেলত পালেহে আচলতে থকাৰ পৰিৱেশ এটা হয় বা পঢ়া শুনাৰ পৰিৱেশ এটা হয়। সেই ধৰণৰ কথাবিলাক লৈ আচলতে চৰকাৰে মনোযোগ দিব লাগিছিল, মনোযোগ দিয়া নাই। কিন্তু গুৱাহাটী ইউনিভাৰ্চিটিত মাজতে দেখিলোঁ চিলিণ্ডাৰ যেতিয়া স্কেৰচিটি হৈছিল, তেওঁলোকে চিলিণ্ডাৰ বিচৰাৰ লগতে জুই জ্বলাই ভাত খোৱা পৰ্যায়লৈ যাবগৈ লগা হৈছে। আমিও হোষ্টেলত আছিলোঁ, আমি জানো যে হোষ্টেলত থকা মানে আপুনি যিখিনি কাম নিজৰ কামখিনি মানে পঢ়া শুনা নিজৰখিনি কৰা বাদ দি আমাৰ ৰন্ধা বঢ়াৰ হেডেকটো নথকাৰ কাৰণে আমি হোষ্টেলত আছিলোঁ। যদি হোষ্টেলত থাকিও সমানে ৰন্ধা বঢ়া গেছৰ চিলিণ্ডাৰ চপাই আনি দিয়ালৈকে যদি মাথা মাৰিব লাগে, তেনেহ'লে সেয়া আৰু হোষ্টেলৰ সুবিধা বুলি নকয়। তাতকৈ ভাড়াঘৰত থকা বেছি ভাল, ভাড়াঘৰ কৰি পেলাই একেলগে থকাটো বেছি ভাল কথা। এতিয়া কথাটো হ'ল আমি শিক্ষাৰ কাৰণে ল'ৰা ছোৱালীবিলাকক যিখিনি সা সুবিধা দিব পাৰিব লাগিছিল সেইখিনি সা সুবিধা কিন্তু দিয়া নাই। তাৰ পৰিৱৰ্তে আপোনালোকে চাওক, অশোক সিংহলকে ধৰি মন্ত্ৰীবিলাকৰ কথা বতৰাত কেৱল বিল্ডিং বনোৱা, আমুকত চিকিৎসা মহাবিদ্যালয় হ'ব, তামুকত আমুক হ'ব, তামুকত তামুক হ'ব, এই ধৰণৰ কথা বতৰাবোৰ তেওঁলোকৰ মুখত আখৈ ফুটা দি ফুটে। কাৰণ আপোনালোকে জানে যে চৰকাৰ এখনে যদি নিৰ্মাণ কাৰ্য নকৰে নহয়, তেতিয়াহ'লে তেওঁলোকৰ বাহিৰা নোলায়, বাহিৰা যিটো ওলাব লাগে নহয় সেইটো নোলায়। গতিকে নিৰ্মাণ কাৰ্য আটাইতকৈ, য'ত ৰাম মন্দিৰত 40% কমিশ্যনৰ কথা আহে, তেনেহ'লে আৰু চৰকাৰৰ কথাত আৰু আপোনালোকে কি ভাবিব, কি ক'ব? আৰু নিৰ্মাণ কাৰ্যত এই খেলিমেলিৰ কাৰণেই ব্ৰিজ ভাঙিছে, ব্ৰিজত পৰি মানুহ মৰিছে, আৰু গোটেই ভাৰতত যি পৰিৱেশ হৈ আছে, নিৰ্মাণটো ধুনীয়াকৈ হয়, ফিটাডাল কাটিবলৈ ভাল লাগে, ফিটা কটা দিনাখন অকলে ব্ৰিজখনৰ প্ৰকাণ্ড 4 লেন 6 লেন ব্ৰিজৰ মাজত প্ৰধানমন্ত্ৰী ৰৈ ফটো দিবলৈ ভাল, মুখ্যমন্ত্ৰী ৰৈ ফটো দিবলৈ ভাল, কিন্তু সেইখন যে কিমান দিন টিকিব, তাত মানুহৰ যে কিমান কি হ'বলৈ গৈ আছে সেইবোৰতো তেওঁলোকে নাচায়। কেৱল ফিটা কাটি ইনগুৰেট কৰা বুলি এটা ডাঙৰ
এডভাৰটাইজমেণ্ট বিজ্ঞাপন এটা প্ৰকাশ কৰাটোৱে তেওঁলোকৰ লক্ষ্য। এতিয়া মেইন কথাটো হ'ল আচলতে শিক্ষা মানুহক লাগে, আৰু শিক্ষাৰ কাৰণে এই কটন কলেজৰ দৰে শিক্ষা প্ৰতিষ্ঠান, কটন কলেজ বুলি নহয় গুৱাহাটী ইউনিভাৰ্চিটিটো একেদশা। দেখিলোঁ ডাইনিং হল, যি ডাইনিং হল এতিয়াও মোটামুটি 3 ষ্টাৰ হোটেলৰ নিচিনাই ফেচিলিটি চাগে আছে, AC/TC গোটেইখিনি আছে। তাৰপিছত আৰু তাত ৰিন'ভেশ্যন কৰা, নতুনকৈ নিৰ্মাণ কৰাৰ কোনো প্ৰয়োজন নাছিল। তাতকৈ যদি ছোৱালীৰ হোষ্টেলবিলাক, ল'ৰাৰ হোষ্টেলবিলাক, থকা খোৱাৰ সা সুবিধাবোৰ কৰি দিলেহেঁতেন, যদি সেইবিলাকে বেছি এটা বা পঢ়া শুনাৰ যি আন্তঃগাঁথনি নিৰ্মাণ সেইখিনি বেছি তেওঁলোকৰ কাৰণে জৰুৰী আছিল। কিন্তু আজিকালি সেই ধৰণৰ কথা বতৰাত একেবাৰে গুৰুত্বহীন, তাৰ পৰিৱৰ্তে কেৱল নিৰ্মাণ কাৰ্য। এতিয়া কিবা ফ্লাইঅভাৰৰ মাজত বোলে উলম্ব বনাব, উলম্ব কি কয় গাৰ্ডেন বনাব, গছপুলি ৰুব, গছপুলি কাটিব, নেচাৰেলি থকাবিলাক কাটিব আৰু নিজে ৰুব। আপোনালোকে চাব এই চৰকাৰ দিনত নাৰ্চাৰী কেইখনমান খুব ধনী হৈছে। আগতে সেইটো হিচাপ ওলাইছে, আমাৰ ক্ৰছ কাৰেণ্টতো ওলাইছে সেইটো হিচাপ, যে নাৰ্চাৰী কেইখনমানৰ লগত চৰকাৰৰ ঠিকাই আছে নে কিয়ে আছে নাজানো, নে তেওঁলোকৰ মন্ত্ৰী চন্ত্ৰীৰ ইনভেষ্টমেণ্ট আছে, যে কেৱল গছপুলি ৰোৱা, কটাবোৰ কিন্তু কাটি থাকে, আৰু ৰোৱাটো হ'ল 1 কোটি ৰুম, 2 কোটি ৰুম, আমুক কৰিম তামুক কৰিম, এই ধৰণে। এতিয়া আপোনালোকে দেখিছে চাগে এই ৰাস্তাৰ কাষত এই যে পকা ৰাস্তা খান্দি খান্দি ৰুইছিল, তাত এতিয়া আকৌ এটা স্কুৱেৰ চাইজ ঘৰ টাইপৰ এটা বনাই দিছে, বক্স টাইপৰ, তাত ৰুইছে। আৰু গছপুলি ৰোৱা আপোনালোকে ছিষ্টেম চাব, আমি সৰু থাকোঁতে একদম সেইটো চাগে 3য় শ্ৰেণী মানত বিজ্ঞান বুলি যি ছাবজেক্ট আছিল তাতে আছিল নেকি, যে ঘন ঘনকৈ গছপুলি ৰুলে আচলতে গছপুলিটো নাবাঢ়ে। কিন্তু আপোনালোকে সেইবোৰ চাব, পাঞ্জাবাৰী ছাইডে চাব, গোটেই চবতে এনেকৈ ৰুইছে গছকেইজোপা, মানে ইটোৰ লগত সিটো যিমান পাৰে, তাৰমানে সংখ্যা, পুলিৰ সংখ্যাটো বঢ়াইছে। পুলিৰ সংখ্যা বঢ়োৱাৰ পৰা এটা কথা লক্ষ্য এটাই, যে নাৰ্চাৰীখনক ধনী কৰা। পুলিৰ সংখ্যাটো সেইকাৰণে লাগে যে আপুনি য'ত 100 পুলি ৰুব লাগিছিল তাত 1000 পুলি ৰুলে, থাকিলেও থাকিলে, নাথাকিলেও নাই। এইফালে হাজিৰা পোৱাই হাজিৰা পালে, সেইফালে নাৰ্চাৰীৰ পৰা অনাই নাৰ্চাৰীৰ পৰা আনিলে। এই ধৰণৰ কিছুমান ৰাজনীতি চলি আছে, যিবোৰ সৰু কথাবোৰ, সৰু নাচালে আপোনালোকে গম নাপায়। কিন্তু এই ধৰণৰ কথাবোৰ আপোনালোকে অবজাৰ্ভ কৰিব, যে এই বক্সকেইটাত ৰোৱা গছপুলিৰ সংখ্যাটো সঁচাকৈয়ে সেইটো ঠিকেই আছেনে? য'ত 3 জোপা বা 4 জোপা মেক্সিমাম হ'ব লাগিছিল, তাত 50-60 জোপালৈকে গছপুলি আপোনালোকে দেখিব। তাকো সেইবোৰ সৰু গছ নহয় দেই, ডাঙৰ ডাঙৰ গছ, মানে ডাঙৰ মানে কি আৰু গুল্ম উদ্ভিদ নে কি কয়, তাতকৈ ডাঙৰ হ'ব জোপোহা গছবিলাক। গতিকে এই ধৰণৰ কথা বতৰাবিলাক, আৰু চৰকাৰে যিবোৰ কাম কৰিব লাগে সেইবোৰ কামত হাত নিদিয়ে, যিবোৰ নকৰিব লাগে সেইবিলাকত হাত দিয়ে। এই আমি বিচাৰিছিলোঁ কি, আমাৰ এতিয়া চৰকাৰে শিক্ষাৰ ডেভেলপমেণ্টৰ কাৰণে কাম কৰিব লাগিছিল কি, যে ল'ৰা ছোৱালীক বিনামূলীয়া শিক্ষা দিয়াৰ ব্যৱস্থা কৰকচোন। কলেজ ইউনিভাৰ্চিটি এই নিযুত মইনা চিযুত মইনা এইবোৰ বাদ দি চবকে বিনামূলীয়া শিক্ষা, যিসকল একদম উচ্চ ধনী তেওঁলোকৰতো গমেই পাব ন, তেওঁলোকৰ যিহেতু আজিকালি আধাৰ কাৰ্ড গোটেইখিনি তথ্যখিনি থাকেই, গতিকে সেইসকলৰ বাদ দি মধ্যবিত্ত বুলি ক'লেও নিম্ন মধ্যবিত্ত আজিকালি ল'ৰা ছোৱালীক কলেজত পঢ়াৰ ক্ষমতা নোহোৱাৰ দৰে হৈছে। কিন্তু একেবাৰে উচ্চ মধ্যবিত্ত আৰু একেবাৰে ডাঙৰখিনিৰ কথা বেলেগ, কিন্তু তলৰ পৰ্যায়ৰ সকলৰ ইমান খৰচ, BA পঢ়া এডমিশ্যনৰ খৰচ শুনি মই পাগলা হৈ গ'লোঁ। গতিকে এই ধৰণৰ খৰচবিলাকৰ পৰা তেওঁলোকক ৰেহাই দিবৰ কাৰণে আচলতে সেইবোৰ বিনামূলীয়া কৰিব লাগিছিল। মেৰিট বেচিছত এডমিশ্যনৰ ব্যৱস্থা কৰিব লাগিছিল। মানে মেৰিট মানে কি, যে সুবিধাখিনি পাব, মেৰিট বেচিছত এডমিশ্যনটো হয়েই বাৰু, কিন্তু সুবিধাখিনি যে তেওঁলোকে পাব, যেনেকৈ স্কলাৰশ্বিপ দিয়া, এই ধৰণৰ কথা বতৰাবিলাকত গুৰুত্ব নিদি এতিয়া কিবা স্কুটি দিলে, স্কুটি দিয়াটো আমি বেয়া পোৱা নাছিলোঁ, কিন্তু পাৰ্চেণ্টেজটো যিটো হিচাপত ধৰি দিছে আজিকালি সেইটো পাৰ্চেণ্টেজ সকলোৱে পায়। গতিকে চৰকাৰৰ পইচা যোৱা মানে আপোনাৰ মোৰ পৰা পইচা যোৱা, আপোনাৰ মোৰ পৰা পইচা যোৱা মানে চৰকাৰে ঋণ লোৱা, কথাটো সেইটোৱে হৈ আছে। গতিকে এই ধৰণৰ কথা বতৰাবিলাকৰ পৰা চৰকাৰে কৰা কামটো কৰি থকা, নকৰা কামটো নকৰা। এতিয়া শুনিছোঁ ৰাস্তাবোৰৰ তলে তলে বোলে কাৰেণ্টৰ এইবোৰ বহাব, আকৌ তাঁৰবোৰ বহাব। সেইটোৱে আপোনালোকে ভাবি চাওক, গোটেই গুৱাহাটীখন এফালৰ পৰা খান্দি পেলাব, ৰাস্তাবোৰ অ'ত খান্দিব, গাঁতটোত খান্দিব, গাঁত যেনেকৈ যোৱাবাৰ গাঁত খান্দি কিমানবোৰ ল'ৰা ছোৱালী মৰিল আমি সকলোৱে জানো, সেই গাঁতত সোমাই এক্সিডেণ্ট হৈ কি হৈ পেলাই, আনকি গণেশগুৰিতো ছোৱালী এজনী ঢুকালে। গতিকে সেই ধৰণৰ আকৌ এটা গুৱাহাটীখন যেনে তেনে ৰাস্তা পদূলি অকণমান ডেভেলপ হয়,
তাৰপিছত আকৌ গাঁত খনা কাম আৰম্ভ হয়, কিবা এটা নহয় কিবা এটা, এইবাৰ বোলে পানী, এইবাৰ বোলে গেছৰ, এইবাৰ আকৌ কাৰেণ্টৰ তাঁৰ তলেদি নিয়া হ'ল। মুঠতে যিবোৰ কাম কৰিব লাগে, য'ত গুৱাহাটীত এজাক বৰষুণ 15 মিনিটৰ বৰষুণত গোটেই গুৱাহাটী বুৰি যায়, সেই প্ৰব্লেমটো তেওঁলোকে ছল্ভ নকৰে। নতুন নতুন জেগা যে এলেকা যে এতিয়া নবীন নগৰ, ৰুক্মিণী গাঁও, অনিল নগৰ বুলি নহয়, এতিয়া গোটেই মালিগাঁও চালিগাঁও চব বুৰি যায়, কাহিলীপাৰা বুৰি যায়, নুনমাটি আগতে নুবুৰিছিল, এতিয়া নুনমাটি বুৰি যায়। সেই কথাবিলাকত তেওঁলোকৰ গুৰুত্ব নাই। যিবোৰ সমস্যাৰ তেওঁলোকে চলিউশ্যন কৰিবলৈ গ'লে তেওঁলোকৰ সান্দহ খোৱা বালিত তল যায়, সদায় মেচিন চলাব নোৱাৰিব, মেচিন চলোৱাৰ নামত যি ডিজেল অনা হয় সেই ডিজেলৰ দামত খাব নোৱাৰিব, এই বিভিন্ন অংক কৰি থকাৰ কাৰণে আচলতে পাৰ্মানেণ্ট চলিউশ্যন নকৰে তেওঁলোকে। পাৰ্মানেণ্ট চলিউশ্যন নকৰাৰ কাৰণে আপোনাৰ মোৰ সমস্যা ডেইলি বাঢ়ি গৈ আছে আৰু তেওঁলোকৰ পকেট গৰম হৈ হৈ গৈ আছে। এইটো হ'ল কথা। আৰু তাৰোপৰি এটা কথা মই অকণমান তিতা কথা এটা কওঁ, মই বহুত ষ্টাডি কৰি চাই মাইকী মানুহবিলাকৰ কাৰ্যকলাপ, মই নিজেও মাইকী মানুহ, মাইকী মানুহৰ প্ৰতি সন্মান জনাই কৈছোঁ যে এই 1250 টকা যে দিয়াটো কৰিলে নহয়, সেইটো আচলতে চৰকাৰে সকলোকে দিয়াৰ পৰিৱৰ্তে এটা বয়স ধৰি দিব লাগে যে 50 বছৰ ওপৰৰ মহিলাসকলে 1250 টকা পাব, যিসকলক ভাবে তেওঁলোকে দিয়াৰ উপযুক্ত বুলি। তেনেকৈ কৰিলে ভাল। এই কম বয়সীয়া মহিলাসকলক যেতিয়া এই 1250 টকা দিয়া কৰিছে নহয়, আৰু এই উদ্যমিতা আঁচনি ধন দিয়া কৰিছে, উদ্যমিতা আঁচনি ধন ঠিকেই দিছে, ঠিকে আছে, উদ্যমী হওক, কিন্তু কিহত তেওঁলোকে খৰচ কৰিছে সেইবোৰ চাব। এতিয়া দেখোন নিউজবিলাকত দেখোঁ বোলে উদ্যমিতা আঁচনি ধন পাইছিলে, পাই মেলি গোটাই পেলাই বোলে বেলেগ মানুহলৈ গুচি গ'ল। 1250 টকা বাহানাটো কৰি মই চাইছোঁ বহুতবোৰ মাইকী মানুহে, মানে সকলো নহয় দেই, বেছি সংখ্যক মানুহে, যিসকলৰ আৰু 50 বছৰ ওপৰৰ সকলতো যোৱা নাই, তাৰ তলৰ যিসকল মানে 22-23 বছৰীয়া 21 বছৰীয়া যিবোৰ ছোৱালী বিয়া হৈ ফটককৈ আহে, তাৰপিছত সিহঁতে সেইটো বাহানা কৰি ঘৰৰ পৰা ওলাই আহি মই নিজেই দেখিছোঁ যে তেওঁলোকে বৰ ভাল কামত জড়িত হৈ নাথাকে। আচলতে উদ্দেশ্যটো আহে যে গোটৰ মিটিঙলৈ যাম, ডকুমেণ্টছ জমা দিব লাগে, কিন্তু ডকুমেণ্টছ, গোটৰ মিটিঙলৈ অহা এইবিলাক কাম তেওঁলোকে কৰে নে বেলেগ কামত তেওঁলোকে ঘূৰি ফুৰে, সেই কথাবোৰো কিন্তু চাবলগীয়া কথা। আৰু সেই কথাটোৱে সমাজত প্ৰভাৱ পেলাইছে। আটাইতকৈ ডাঙৰ কথাটো সমাজত প্ৰভাৱ পেলাইছে। বহুত ল'ৰা ছোৱালীয়ে নিজৰ মাকক হেৰুৱাব লগা হৈছে, হেৰুৱাব মানে গুচি যায় মাক, আৰু পিছত মতা মানুহজনে কান্দি কান্দি ক'ব লগা পৰিস্থিতিও দেখিছোঁ, মই নিজে দেখিছোঁ। আৰু নিজে দেখাৰ লগতে মই অবজাৰ্ভ কৰোঁতে গমো পাইছোঁ যে এওঁলোকৰ উদ্দেশ্য বৰ সকলোৰে ভাল নহয়। যিসকলৰ ভালটো তেওঁলোকৰ ভালেই বাৰু, তেওঁলোকে তেনেকুৱা কাম নকৰে, কিন্তু এই চৰকাৰৰ পইচাটো পোৱাৰ পিছত মানে বাহানাটো কৰিবলৈ ভাল হৈছে যে ওলাই যোৱা, ডকুমেণ্টছ জমা দিম, আজি গোটৰ মিটিং আছে। আচলতে প্ৰকৃতাৰ্থত গোটৰ মিটিংখনলৈ গৈছে নে ক'ৰবাত গৈ বহি আছে, সেইবোৰ বহুত কথা। আৰু যিবিলাকৰ ইম্পেক্ট সমাজখনত পৰিছে, উঠি অহা ল'ৰা ছোৱালীৰ ওপৰত পৰিছে। মই আপোনালোকক কওঁ, মই বিগত প্ৰায় এটা বছৰত প্ৰায় 10টামান ল'ৰা লগ পালোঁ কাম বিচৰা, আৰু কাম বিচৰা ল'ৰাকেইটা আৰু হাজবেণ্ডক লগ পালোঁ কাম বিচৰা। কামটো কি যে তেওঁলোকৰ বেছিভাগৰে পত্নীয়ে তেওঁলোকক এৰি থৈ গুচি গৈছে। এই হিতাধিকাৰী পইচা পাইছিল 1250 টকা, বা এই যে পইচা পাইছিল তেওঁলোকে এৰি থৈ যোৱা। আৰু কিছুমানৰ ক্ষেত্ৰত কি হৈছে, ল'ৰা ছোৱালী অকণমান ডাঙৰ হৈছিল, 9-10 পাইছিল, তাৰপিছত গুচি গ'ল, গতিকে সিহঁতে কাম বিচাৰি আহে। তাৰমানে খাবলৈ ববলৈ উপায় নোহোৱা মাকজনী গুচি যোৱাৰ পিছত। গতিকে এইটোৱে সমাজখন কিন্তু বেয়া কৰিছে। গতিকে আমি সকলোৱে, যিসকলে কনচিয়াছ মানুহ, সেইসকলেও চাব লাগে কথাটো, আৰু চৰকাৰেও এটা বয়স বান্ধি দিয়ক। কিন্তু এই পেটুকলি বিয়া হৈ নতুনকৈ অহা 18-19 বছৰীয়া ছোৱালীবিলাকক দি এই বস্তুটোৱে কিন্তু তেওঁলোকক এই 32-33 বছৰলৈ নাযায়গৈ, নীতিকেই সংসাৰ। সেইটোৱে কিন্তু ডাঙৰ সমস্যা। যদিও কথাটো আপোনালোকে ভাবিব যে বেয়া পাইছোঁ মই পইচা দিয়াটো, পইচা দিয়া বেয়া পোৱা ভাল পোৱাতকৈও সমস্যাটো আপোনালোকে নিজে দেখিছেনে নাই চাবচোন। নমস্কাৰ, ধন্যবাদ।